মই এই মুহূৰ্তত অকণ বাজপেয়ী ভৱনলৈ যাব বিচাৰিছোঁ মোৰ সতীৰ্থ অনুপ জ্যোতি আছে বাজপেয়ী ভৱনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ যদিও বা বাজপেয়ী ভৱনত এই মুহূৰ্তত নেতাসকল তাৰ পৰা প্ৰায় আঁতৰি গৈছে দিলীপ শইকীয়া আছিলে কিন্তু কেমেৰাৰ সন্মুখত হয়তো আনুষ্ঠানিকতা সম্পূৰ্ণ নোহোৱাৰ বাবেই তেখেতে কিছু কথা ক'বলৈ তেখেতে অস্বীকাৰ কৰিছে বা অন্যান্য নেতাসকলে অস্বীকাৰ কৰিছে কিন্তু অনুপ মই জানিব বিচাৰিছোঁ যে পুৱাৰ ভাগত যেতিয়া অন্যান্য নেতাসকল ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ অন্যান্য প্ৰাৰ্থীসকল পদ প্ৰয়াসীসকল বিশেষকৈ ৰামেশ্বৰ তেলী জয়ন্ত দাস তপন কুমাৰ গগৈ যিকেইটা নাম চৰ্চিত হৈ আছিল পল্লৱ লোচন দাসক দেখা পোৱা নাছিলোঁ কিন্তু বিশেষকৈ ৰামেশ্বৰ তেলীয়ে সজোৰে উত্থাপন কৰিছিল যে তেওঁ নিজে সভাপতি হ'ব খোজে তেওঁ সংঘৰ লগতো কথা বতৰা পাতিছে ব্যক্তিবিশেষক লগ পাই আহিছে প্ৰথম কথা জয়ন্ত দাসে কৈছিল তেখেতৰ সপোন আছে ৰাজ্যিক বিজেপিৰ সভাপতি তেখেতে হ'ব খোজে সমান্তৰালভাৱে খুদ ৰঞ্জিত দাসেও কৈছিল যদি দলে দায়িত্ব দিয়ে তেখেতে ল'বলৈ সাজু তপন কুমাৰ গগৈয়ে নিৰাপদ দূৰত্বত অৱস্থান কৰিছিল পল্লৱ লোচন দাসে কিন্তু অহা আমি কোনো ধৰণৰ ভাষ্য প্ৰদান কৰা নাছিল কিন্তু সকলো জল্পনা কল্পনাৰ অন্ত পেলাই সভাপতি হ'ল বা হ'ব দিলীপ শইকীয়া ভৱেশ কলিতা ডাঙৰীয়াও এক প্ৰকাৰ খুব কৌশলী মন্তব্য প্ৰদান কৰিছিল পুৱাৰ ভাগত গোটেই কথাখিনি আজিৰ দিনটোত দুপৰীয়াৰ পৰা বাজপেয়ী ভৱনত থিয় হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ সেই বিশেষ ঘোষণাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় নেতৃবৰ্গৰ অংশগ্ৰহণৰ পৰা আৰম্ভ কৰি প্ৰাক্তন সভাপতিসকলৰ অংশগ্ৰহণৰ পৰা আৰম্ভ কৰি সকলোখিনি কথা অনুপ নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা এটা কথা এইকণতে ক'ব লাগিব যে পুৱাৰ ভাগৰ যি ধৰণৰ ভাষ্য আছিল ভৱেশ কলিতাই হয়তো ভাবা নাছিল যে তেওঁক সভাপতিৰ পৰা আঁতৰাই দিব কিয়নো তেওঁ উল্লেখ কৰিছিল যে প্ৰয়োজনত যদি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব লাগে তেন্তে তেওঁ দাখিল কৰিব আৰু বাকী যিসকলৰ আপুনি নাম উল্লেখ কৰিছে যে সেয়া লাগিলে ৰামেশ্বৰ তেলীয়ে হওক বা জয়ন্ত দাসে বা আন যিসকল আছিলে ৰঞ্জিত কুমাৰ দাস তেওঁলোকেও কৈছিল যে যদি দলে যি দায়িত্ব দিয়ে সেই দায়িত্ব তেওঁলোকে গ্ৰহণ কৰিব গতিকে সেই সমান্তৰালকৈ কিন্তু যি ভৱেশ কলিতা সেই ভৱেশ কলিতাই এটা কথা উল্লেখ কৰিছিল যে যদি প্ৰয়োজন হয় তেওঁ দাখিল কৰিব মনোনয়ন হয়তো প্ৰয়োজন নহ'ল গতিকে তাৰ বাবেই এজনে মনোনয়ন পত্ৰ দাখিল কৰিছে সেয়া হৈছে দিলীপ শইকীয়া কাইলৈ আনুষ্ঠানিকভাৱে ঘোষণা হ'ব আৰু ইতিমধ্যে অনানুষ্ঠানিক ঘোষণা হৈ গৈছে দিলীপ শইকীয়া পৰৱৰ্তী ৰাজ্যিক বিজেপিৰ সভাপতি কিন্তু এইকণতেই এটা কথা উল্লেখ কৰিব লাগিব যে মুখ্যমন্ত্ৰীয়ে যি ধৰণে ক'লে যে মণ্ডল বুথ বা জিলা পৰ্যায়ৰ যিসকল সভাপতি তেওঁলোকে নিৰ্বাচন খেলিব নোৱাৰে কিন্তু যিদিনা বাজপেয়ী ভৱনত সেই ঘোষণা কৰিছিল বা সিদ্ধান্ত লৈছিল সেইদিনা কিন্তু ৰাজ্যিক বিজেপি সভাপতিয়ে যে নিৰ্বাচন খেলিব নোৱাৰে সেই কথাটো কিন্তু তেওঁ উল্লেখ কৰা নাছিল আৰু সাংবাদিকে কিন্তু সেই বিষয়টো প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীক বা ভৱেশ কলিতাও তেওঁৰ কাষতে উপস্থিত আছিল কিন্তু সেইদিনা অস্বীকাৰ কৰিছিল মুখ্যমন্ত্ৰীয়ে কথাটো কিন্তু আজি তেওঁ কৈছে যে সেই সময়তে তেওঁলোকে সিদ্ধান্ত লৈছিল কিন্তু যদি সিদ্ধান্ত সেই সময়তে লোৱা হৈছিল ভৱেশ কলিতাই গম পোৱা নাছিল নেকি যে তেওঁ বা ভৱেশ কলিতাই 2024ত ইলেকশ্যন খেলা বা নিৰ্বাচন খেলাৰ কোনো ধৰণৰ পৰিকল্পনা কৰা নাছিল নেকি কিয়নো সভাপতি যিহেতু তেওঁ হৈয়ে থাকিব আৰু যদি যিহেতু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে কালিহে সোধা হ'ল যে ভৱেশ কলিতাক যে তেওঁ নিৰ্বাচন খেলিব নে সভাপতি হৈ থাকিব গতিকে গোটেই বিষয়টো যেন কালিহে জল পটপট হৈছে যে নিৰ্বাচন যদি খেলিব লাগে তেন্তে সভাপতি হ'ব নোৱাৰিব গতিকে এই যিটো বিষয় আহিল যে বুথ পৰ্যায় বা মণ্ডল বা জিলা পৰ্যায়ৰ পৰা যে ৰাজ্যিক পৰ্যায় পালেহি আৰু এটা উল্লেখযোগ্য কথা যে হয়তো মোৰ যদি ভুল হোৱা নাই একমাত্ৰ অসমে যিখন ৰাজ্য যে এই সিদ্ধান্ত বিজেপিৰ বা অসম বিজেপিয়ে লৈছে গতিকে এই ক্ষেত্ৰত এই ধৰণৰ সিদ্ধান্ত কিয় লোৱা হ'ল বা ভৱেশ কলিতাক সভাপতিৰ পদৰ পৰা আঁতৰোৱা হ'লনে এক নিৰ্বাচনী প্ৰক্ৰিয়াৰে নতুন সভাপতি নিৰ্বাচন কৰা হ'ল সেয়া আচলতে এক চৰ্চাৰ বিষয় বা ৰাজনৈতিক বা বিজেপিৰ যি প্ৰেক্ষাপট আছে সেই প্ৰেক্ষাপটত হয়তো গোপনে আলোচনা হোৱা এটা বিষয় বৰ্তমান হৈ পৰিছে গতিকে এই গোটেই বিষয়টো যদি চাওঁ যে কাইলৈ যদিও আনুষ্ঠানিকতা কৰিব বা আনুষ্ঠানিকভাৱে তেওঁ ঘোষণা কৰা হ'ব বা কালি যিহেতু ফলাফল যিহেতু নিৰ্বাচনী এক প্ৰক্ৰিয়াৰে হৈছে গজেন্দ্ৰ সিং শেখাৱত যিহেতু আহিছিল তেওঁ অসমৰ যি পৰ্যবেক্ষক হিচাপে আহিছিল আৰু পৰ্যবেক্ষক আহি তেওঁ উপস্থিত হৈ তেওঁৰ হাতত মনোনয়ন দাখিল কৰিলে যিহেতু গোটেইটো প্ৰক্ৰিয়া সেইটো প্ৰক্ৰিয়া কাইলৈ ফলাফল ঘোষণা কৰিব কিন্তু এই যিটো প্ৰক্ৰিয়াৰ যিটো ভিতৰুৱা যিটো আচলতে কাহিনী এই কাহিনীটোক কিন্তু লৈ প্ৰশ্ন উত্থাপন হৈছে আৰু এই প্ৰশ্নটোৱে বিজেপিক যি ধৰণে আচলতে ভৱেশ কলিতাই যি ধৰণে কাম কৰিছিলে পূৰ্বে যি ধৰণে প্ৰায় মোৰ যদি ভুল হোৱা নাই যে 9ৰ পৰা 11টাকৈ নিৰ্বাচনত বিজেপিৰ জয় হৈছিল আৰু সেই জয় আচলতে একমাত্ৰ জয়ে নহয় যে বৃহৎ জয় হৈছিল গতিকে এই যিটো ধাৰা সেই ধাৰাটো দিলীপ শইকীয়াই কি ধৰণে লৈ যাব সেয়া এটা বৰ্তমান চৰ্চাৰ বিষয় হৈ পৰিছে আৰু সমান্তৰালকৈ হয় কোনোবাখিনিত বা ক'ৰবাত নহয় ক'ৰবাত ৰাজ্যিক বিজেপি তেওঁলোকৰ যি সাংগঠনিক ভেটি সেই সাংগঠনিকভাৱে যে ভেটি যে স্থবিৰ হৈছে নেকি এনেকুৱা ধৰণৰ এটা বিষয় আহি পৰিছে গতিকে এই স্থবিৰতা ভাঙি যে আৰু
60 লাখৰ পৰা যাতে আৰু সদস্য তেওঁলোকে বৃদ্ধি কৰিব পাৰে বা ৰাজ্যত বিজেপিৰ যি সাংগঠনিক ভেটি সেই সাংগঠনিক ভেটি সুদৃঢ়কৰণৰ ক্ষেত্ৰত তেওঁলোকে সভাপতি সলনি কৰিলে নেকি এনেকুৱা ধৰণৰ গোটেই বিষয়বিলাক কিন্তু চৰ্চাৰ বিষয়ে পৰিছে সুনীত কুমাৰ ভূঞা অনুপ মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিটো কথাক লৈ আচলতে বিশেষকৈ ৰাজনৈতিক মহলত ব্যাপক চৰ্চা চলিব বা ব্যাপক পৰ্যালোচনা হ'ব বিশেষকৈ ৰাজনৈতিকভাৱে সচেতন যিসকল মানুহ আমি যদি 2016 চনৰ অসম বিধানসভাৰ নিৰ্বাচনৰ আগৰ অৱস্থাখিনি চাওঁ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বতে অসম বিজেপি গৈ আছিল কিন্তু যেতিয়া 16ৰ বিধানসভা নিৰ্বাচন আহিল তেতিয়া সৰ্বানন্দ সোণোৱালক সভাপতি হিচাপে প্ৰক্ষেপ কৰা হ'ল অৰ্থাৎ সভাপতিগৰাকীৰ নেতৃত্বত বিধানসভা নিৰ্বাচন খেলা হ'ল 2019 চনৰ যেতিয়া ক্ষমা কৰিব 21 চনৰ বিধানসভা নিৰ্বাচন যদি আমি চাওঁ তেতিয়া সভাপতি আছিল ৰঞ্জিত দাসক আপোনাৰ অসম বিধানসভাৰ অধ্যক্ষৰ আসনৰ পৰা নি ৰাজ্যিক বিজেপিৰ সভাপতিৰ আসনত বহোৱা হ'ল আৰু তেখেতক এটা পৃথক সমষ্টিৰ পৰা আনি পৃথক সমষ্টিৰ টিকট দিয়া হ'ল তেখেতৰ সৰভোগৰ পৰা আনি তেখেতক পাটাচাকুচিৰ বিধায়ক কৰা হ'ল আৰু তাৰপিছত নিৰ্বাচিত হোৱাৰ পিছত তেখেত মুখ্যমন্ত্ৰীৰ পিছতে শপত গ্ৰহণ কৰা দ্বিতীয়জন মন্ত্ৰী আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক যিটো বিচক্ষণতা সেয়া বিচক্ষণতা বা কৌশল নীতি সেয়া কোনো অস্বীকাৰ কৰিব নোৱাৰে প্ৰথমতে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিটো কথা চৰ্চা চলি আছে এইটো যিহেতু অসম বিজেপিৰ সিদ্ধান্ত দেশৰ কোনো এখন ৰাজ্যত বিজেপিৰ ক্ষেত্ৰতে হওক বা ক'তো এই ধৰণৰ নাই যে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিব বৰঞ্চ ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকী মূল দাবীদাৰ হৈ পৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো নীতি নিজৰ মতে কাম কৰা নিজৰ মতে সকলো কৰাৰ যিটো নীতি এই যিটো সিদ্ধান্ত ৰাজ্যিক বিজেপিৰ শিৰৰ ওপৰত ঠেলি দি এইটো আচলতে হিমন্ত বিশ্ব শৰ্মাই নিজাববীয়া সিদ্ধান্ত লৈ বহুকেইটা স্বীকাৰ কৰিলে নেকি এটা গুলিৰ মাধ্যমেৰে অনুপ নিশ্চয়কৈ সুনীত কুমাৰ ভূঞা এইকণতে দুটামান কথা উল্লেখ কৰিব লাগিব যে যিগৰাকী পল্লৱলোচন দাসৰ নাম উল্লেখ কৰা হৈছিল সেইগৰাকী কিন্তু পল্লৱলোচন দাস আজিৰ দিনটোত বিজেপি ভৱনত বা বাজপেয়ী ভৱনত তেওঁ উপস্থিত নহ'ল গতিকে এক প্ৰকাৰে স্পষ্ট যে তেওঁ হয়তো জানে যে তেওঁ কোনোপধ্যেই এই যি মনোনয়ন প্ৰক্ৰিয়া বা নিৰ্বাচনীকেন্দ্ৰিক যি প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ হয়তো তেওঁ মাজলৈ নাহে বা তেওঁ কোনোপধ্যেই সভাপতি পদৰ বাবে অধিষ্ঠিত নহয় বা তেওঁক সভাপতি হিচাপে নিৰ্বাচিত কৰা নহয় এই বিষয়টো হয়তো তেওঁ খুব সুন্দৰকৈ জানে আৰু 26ৰ বাবে হয়তো তেওঁক ৰখা হৈছে গতিকে গোটেই বিষয়টো মই উদাহৰণ হিচাপেহে পল্লৱলোচন দাসৰ নামটো উল্লেখ কৰিছোঁ তেনেকৈ হয়তো যি ধৰণৰ প্ৰক্ৰিয়া বা 26ৰ যি নিৰ্বাচনী কৌশল বা সেই কৌশল ইতিমধ্যে প্ৰস্তুত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু সেই 2026ৰ যিটো আচলতে পৰিকল্পনা সেই পৰিকল্পনাৰ ভিত্তিতে বা পৰিকল্পনা আগত ৰাখি ৰাজ্যিক বিজেপিৰ যি সভাপতি সেই সভাপতি সলনি যে কৰা হ'ল সেয়া আচলতে স্পষ্ট গতিকে পূৰ্বৰ কথা আপুনি যিহেতু উল্লেখ কৰিছে যে সভাপতিগৰাকীয়ে বিশেষভাৱে নেতৃত্ব লয় সভাপতিগৰাকীয়ে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কোন সমষ্টিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সেয়াও এটা বিষয় গতিকে কিন্তু এইবাৰ এই 26ৰ নিৰ্বাচনত কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কোনো এটা সমষ্টিত যে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব এইটো স্পষ্ট হ'ল গতিকে প্ৰথমবাৰৰ বাবে এনেকুৱা ধৰণৰ সিদ্ধান্তই কিয় লোৱা হ'ল বা আচলতে 26ৰ নিৰ্বাচনত এই যি সিদ্ধান্ত এই সিদ্ধান্তই কি ধৰণে কাম কৰিব এই কিন্তু নক্সাখন ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি বিচক্ষণতা তেওঁ ৰাজনৈতিক বিচক্ষণতাই হয়তো কিবা নক্সা প্ৰস্তুত কৰিছে এই নক্সাৰে তেওঁ গোটেই বিষয়টো আগবঢ়াই লৈ গৈছে আৰু যাৰ বাবে সভাপতি পদৰ বাবে যিহেতু যি পুৱাৰ ভাগলৈকে কোনো ধৰণৰ স্পষ্ট মত পোষণ কৰা নাছিল যিহেতু মুখ্যমন্ত্ৰীয়ে মই আপোনাক পুনৰ পূৰ্বৰ এটা কথা কৈছোঁ যে পুৱাৰ ভাগত যিহেতু মন্তব্য কৰিছিল ভৱেশ কলিতাই যদি প্ৰয়োজন হয় তেওঁ মনোনয়ন দাখিল কৰিব কিন্তু কালি যিহেতু মুখ্যমন্ত্ৰীয়ে তেওঁৰ লগত কথা পাতিছিল কিন্তু তাৰ পাছতো পুৱাৰ ভাগত কিয় কোৱা হ'ল যে যদি প্ৰয়োজন হয় তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব গতিকে এই গোটেই বিষয়বিলাক বা 2026ক যে আগত ৰাখি বা লক্ষ্য ৰাখি যে এই গোটেই নক্সাটো প্ৰস্তুত কৰা হৈছে সেয়া স্পষ্ট আৰু গোটেই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে গোটেই চেষ্টাতে বা তেওঁ আচলতে পৰিকল্পনা মতে যে হৈছে সেয়াও এটা স্পষ্ট বুলি ক'ব লাগিব অন্তিমটো প্ৰশ্ন যে এই গোটেই নিৰ্বাচনৰ গোটেই প্ৰেক্ষাপটটোত ৰাজ্যিক বিজেপিৰ সভাপতি নিৰ্বাচন প্ৰক্ৰিয়াৰ গোটেই প্ৰেক্ষাপটটোত এইটো জেদ ক'তো নাথাকিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হয় নিশ্চয়কৈ সেইটো এটা ডাঙৰ আপুনি প্ৰশ্ন উত্থাপন কৰিছে আৰু সেই আপুনি যিহেতু প্ৰশ্ন উত্থাপন কৰিছে এটা কথা ক'ব লাগিব যে যিগৰাকী গুৰুত্ব দিব লাগিছিলে বা নিৰ্বাচন প্ৰক্ৰিয়া এটা কথা ক'ব লাগিব যে আন এখন যি মণিপুৰৰ মোৰ যদি ভুল হয় যে মণিপুৰৰ যি সভাপতি নিৰ্বাচনৰ দায়িত্বত তেওঁক যিহেতু ৰখা হৈছে হয়তো তেওঁ ব্যস্ত হ'ব পাৰে কিন্তু তৎসত্ত্বেও আজিৰ দিনটোত যিহেতু মণিপুৰত সভাপতিৰ যি নিৰ্বাচনৰ কাম কাজ সেইখিনি হোৱা নাই কিন্তু তৎসত্ত্বেও তেওঁ হয়তো ইয়াত আহি উপস্থিত হ'ব লাগিছিল বাজপেয়ী ভৱনত কিয়নো তেওঁ এগৰাকী পূৰ্বৰ সভাপতি হৈ তেওঁ সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী গতিকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এই যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াৰ মাজলৈ যেন তেওঁক আঁতৰাই থোৱা হ'ল বা তেওঁক যেন আঁতৰত ৰখা হ'ল গোটেই বিষয়টো স্পষ্ট সুনীত কুমাৰ ভূঞা ধন্যবাদ জনাইছোঁ সেয়া আছিল মোৰ সতীৰ্থ অনুপ
অনুপে ইতিমধ্যে সবিস্তাৰে গোটেইখিনি তথ্য আপোনালোকক ব্যাখ্যা কৰিছে এটা কথা ঠিক আন কি হওক নহওক সেয়া পিছৰ কথা দিলীপ শইকীয়া বিজেপিৰ এগৰাকী একনিষ্ঠ কৰ্মী নেতা দীৰ্ঘকালৰ কৰ্মী প্ৰবীণ কৰ্মী আৰু নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই অহা এগৰাকী নেতা দিলীপ শইকীয়া ৰাজ্যিক বিজেপিৰ অনাগত কাৰ্যকালৰ বাবে সভাপতি হোৱাটো নিশ্চিত মাথো আনুষ্ঠানিকতা বাকী